নমস্কাৰ। আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম আমাৰ হোৱাইট টছৰ কিছুমান এক্সক্লুচিভ নহয়, মষ্ট এক্সক্লুচিভ আৰু ইউনিক যোৰা। আৰু হয়, একেবাৰে নতুন। প্ৰথম যোৰাটোৱে মোৰ বহুত বেছি পচন্দ হৈছে। ডিজাইনছ, কোৱালিটি, আউটপুট বহুত ভাল হৈছে। অফ হোৱাইটৰ ওপৰত য়েল্লো সূতা আৰু ঘিচা সূতাৰে কাম কৰা, লগতে মীনা আছে। এইখন আহিব আপোনাৰ গোটেই মেখেলাখন। কি ধুনীয়া লাগিছে ন দেখিবলৈ, একদম মানে বহুত ধুনীয়া। এইকেইটা থাকিব ছাইড বৰ্ডাৰৰ ওপৰতো ঘিচা ৱাৰ্ক কৰা হৈছে, লগতে সৰু সৰু হালধীয়া সূতাৰে মীনা কৰি দিয়া হৈছে। এইখন থাকিব গোটেই মেখেলাখন, ফুল চাইজ। এইখন ফুল মেখেলাখন। আৰু এতিয়া আপোনালোকক অলপ চাদৰখন দেখাও। এইখন থাকিব চাদৰখন, একদম ফ্ৰেছ, নতুন আৰু বহুত বেছি ধুনীয়া। পচন্দ হ'লে স্ক্ৰীনশ্বটছ লৈ ৰাখক। এইযোৰ প্ৰথম। আৰু কালাৰ অপশ্যনছ আৰু ডিজাইনছ দেখাম, আপোনালোকে তাৰপিছত বুকিং কৰিব। তলত সোমাব পাৰিম। ছেকেণ্ড যোৰাটো দেখাই আছো, হোৱাইটৰ ওপৰত মাল্টি। এই যোৰাটো কিন্তু আমাৰ ষ্টকত মুগা ৰঙৰ মানে গল্ডেন টছৰ ওপৰতো আছে, চিমিলাৰ ডিজাইন মাল্টি কালাৰৰ ওপৰতে। এই যোৰাটো বহুত ধুনীয়া হৈছে। হোৱাইট টছ বুলি ক'লেও জানে আপোনালোকে, বেছটো অলপ অফ হোৱাইটিছ হ'ব, তাৰ ওপৰতে মাল্টি কালাৰ। এই তলৰ পাৰিটো ইমান ধুনীয়া এটা লতা ডিজাইন, তাৰ ওপৰতে সৰু সৰু মীনা ৱাৰ্কবিলাক কিন্তু কাপোৰযোৰক বহুত বেছি গহীন কৰি তুলিছে। ওপৰত সৰু সৰু মাল্টি কালাৰ বুটা আছে। এইখন থাকিব মেখেলাখন। নেক্সট এইকেইটা ছাইড বৰ্ডাৰ গ্ৰীণ কালাৰত আছে, ব্লাউজ পিচ প্লেইন, এটা পাৰি আহিব। এইখন হৈছে আপোনাৰ গোটেই মেখেলাখন। আৰু এইখন থাকিব আপোনাৰ চাদৰখন। গাত সৰু সৰু বুটা, আঁচলত ডাঙৰ বুটাটো আছে, আৰু লগতে এটা পাট্টা বহুত ধুনীয়া। থাৰ্ড অপশ্যনটো হৈছে আৰু বেছি ধুনীয়া, আৰু চবতকে বেছি ধুনীয়া আই থিংক আজিৰ ভিডিঅ'ত মই যিকেইযোৰ দেখাম। এইখন হৈছে আপোনাৰ ইয়াতে পিয়ৰ ডাই এৰি আৰু পিয়ৰ ঘিচা সূতাৰ ৱাৰ্ক কৰা হৈছে। আৰু ডিজাইনটো বহুত বেছি ধুনীয়া লাগিছে। অফ হোৱাইটৰ ওপৰত ৰেড আৰু ঘিচা ৰঙৰ ৱাৰ্ক কৰা। এইখন আহিব মেখেলাখন। তলৰ পাৰিটো একদম মিহিকে দিয়া হৈছে, আৰু ছেইম ডিজাইনতে ছাইড বৰ্ডাৰ কেইটা। দিছ ইজ দ্য ব্লাউজ পিচ। স্লিভছত আহিব এটা পাৰি, কণ্ট্ৰাষ্ট মীনা কৰা হৈছে ৰেড সূতাৰে। কাপোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া মানে বহুত বেছি ধুনীয়া। আপোনালোকে দোকানত আহিও চাব পাৰিব। এইখন আহিব আপোনাৰ ফুল মেখেলা ৱাৰ্ক, ব্লাউজ পিচ আৰু ছাইড বৰ্ডাৰ দেখালো। এইখন থাকিব চাদৰত একদম বুটাটো ঘনকে দিয়া হৈছে। আই হোপ আপোনালোকে ধৰিব পাৰিছে কেমেৰাত। আৰু আঁচলত এই 2 লাইন এই বৰ্ডাৰটো থাকিব, লগতে তলৰ এই কাষৰিটো দিয়া থাকিব। আই থিংক থাৰ্ড অপশ্যনছ দেখালো, স্ক্ৰীনশ্বটছ লৈ ৰাখিব। ফ'ৰ্থ অপশ্যনছ হৈছে এইযোৰো বহুত ধুনীয়া এটা ডিজাইন। বডিত গছ বুটা আছে, মেখেলাখন এনেকুৱা হেভি আহিব। কফি আৰু ঘিচা সূতাৰ ৱাৰ্ক কৰা হৈছে ইয়াতে। এৰী সূতাৰ ৱাৰ্ক কৰা হৈছে ইয়াতে। এইখিনি অলপ চাব লাগে ভালকে। এইখন ফুল মেখেলা ৱাৰ্ক। প্ৰত্যেককেইটা ছেট আজি কিন্তু ইউনিক থাকিব। এইখিনি থাকিব ছাইড বৰ্ডাৰ। ছাইড বৰ্ডাৰত মীনা কৰা হৈছে, আৰু ব্লাউজ পিচৰ বৰ্ডাৰত আপোনালোকে 4টা পাৰি পাব। মিহিকে 4টা পাৰি দিয়া হৈছে, লগতে ব্লাউজ পিচ প্লেইন, আৰু 1 মিটাৰ পুৰা থাকিব ব্লাউজ পিচত। এইখন আহিব আপোনাৰ চাদৰখন। বিউটিফুল আৰু এটা ডিজাইন, স্ক্ৰীনশ্বটছ লৈ ৰাখক। তলৰ কিন্তু এই বৰ্ডাৰটো বহুত ধুনীয়াকে দিয়া হৈছে, মেখেলাৰ বৰ্ডাৰৰ সৈতে মিলাই চিমিলাৰ। ফিফ্থ অপশ্যনছ দেখাম। যোনযোৰ মেলি আছে এইযোৰে ভাল লাগি আছে। এই যোৰাটো বহুত ধুনীয়া, অফ হোৱাইটৰ ওপৰত অলপ এক্সক্লুচিভ ৱাৰ্ক কৰা হৈছে এই কাপোৰ কেইযোৰৰ ওপৰত। আপোনালোকৰো ভাল লাগিব। এইখন আহিব মেখেলাখন, মাল্টি কালাৰ ৱাৰ্ক কৰা হৈছে। এইখন থাকিব মেখেলাখন। তলৰ বৰ্ডাৰটো চাওক, মাল্টি মিনাৰ সৈতে বহুত ধুনীয়া গৈছে। ফুল্লি হেণ্ড উইভিং, কিন্তু সম্পূৰ্ণ হাতৰ কাম কৰা হৈছে। এইখন থাকিব ব্লাউজৰ বৰ্ডাৰ, ব্লাউজ পিচ 1 মিটাৰ। আৰু এইখিনি কিন্তু 100% মাটিশালত বোৱা কাপোৰ হয়। এইখন থাকিব আপোনাৰ গোটেই মেখেলাখন। বেক চাইড ফিনিচিং আপোনালোকে চাব পাৰিব। এইখন ফুল্লি মেখেলাখন। এইখন থাকিব মেখেলা ৱাৰ্ক, আৰু এইখন আহিব চাদৰখন। বহুত ধুনীয়া কাপোৰযোৰ, মাল্টি ৱাৰ্ক কৰা। তলৰ পাৰিটো চিমিলাৰ ডিজাইন ৰখা হৈছে, আৰু এইকেইটা থাকিব ছাইড বৰ্ডাৰ। আঁতৰাই দিছোঁ, স্ক্ৰীনশ্বটছ লৈ লওক ভাল লাগিলে। এইকেইযোৰে দেখালো আজিৰ ভিডিঅ'ত। পুনৰ লগ পাম নতুন কাপোৰৰ ভিডিঅ' লৈ। আমাৰ এই স্পেচিয়েল হোৱাইট টছৰ কালেকশ্যনছবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে ফিডবেক দিবলৈ নাপাহৰিব। টছৰ কালেকশ্যনো বহুত আহিছে। আই হোপ আপকামিং এইবোৰ ভিডিঅ' আহি থাকিব এইখিনি কাপোৰত। যদি আপুনি চাব বিচাৰে, আমাৰ পেজটো ফ'ল' কৰি ৰাখিব পাৰে। বহুত বহুত ধন্যবাদ সকলোকে। থেংক ইউ।